ওলাই লাহোৱালৰ ৰেল গেট পালোগৈ। ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ পাৰ হৈ গৈ উঠিলোগৈ বগীবিলৰ ওপৰত। বগীবিল পাৰ হৈয়ে মানুহ এজনে ফল মূল বিক্ৰী কৰি থকা দেখিলোঁ। বগৰী আৰু কমলা লৈ লোৱা হ'ল। তাৰ পাছত কুলজান তিনিআলিত ভতিজাকেইটাই চিপছ আৰু ডাঙৰবোৰে কেক আৰু চাহ খাই লোৱা হ'ল। গৈ গৈ অৰুণাচলৰ গেটত ILPৰ কাৰণে ৰ'ব লগা হ'ল। তাৰ পাছত আকৌ গৈ থাকোঁতেই ৰাস্তাতে এখন সৰু বজাৰ পালোঁ। বজাৰখনত কিন্তু বহুত বস্তু ওলাইছিল দেই। বজাৰখনত বহুত বস্তু ওলাইছিল যদিও একো আনকমন বস্তু নাছিল যিটো ইমান দূৰ কঢ়িয়াই আনি ঘৰলৈ লৈ আনিব পাৰি। তাতেই বাইদেউ এগৰাকীয়ে মাছ বিক্ৰী কৰি আছিল। গৰৈ মাছ 300 টকা কেজিকৈ লৈ লোৱা হ'ল। আৰু এজনে বাইকত ৰৌ মাছ লৈ আনিছিল। দাম একেই, 300 টকা কেজিকৈ লৈ লোৱা হ'ল। গৈ গৈ 1টা বজাত পাছিঘাট সোমালোগৈ। দ্য চিনেৰী অল থ্ৰু দ্য ৰোড ৱাজ কোৱাইট ব্ৰেথটেকিং। ৱাও! গৈ গৈ আমাৰ পিকনিক স্পট পাই গ'লোগৈ। পাছিঘাটৰ সেই ৰাণাঘাট দলঙৰ তলত তাতেই। পিকনিক স্পটটো সঁচাকৈ বৰ ধুনীয়া আছিল। প্ৰকৃততে ইয়াকে কয় চাগে হেভেন অন আৰ্থ। টাৰ্কোইজ ৱাটাৰ, ব্লু হিলছ এণ্ড দ্য নেচাৰ এট ইটছ বেষ্ট। ছ' মেছমেৰাইজিং। তাতেই টয়লেটৰ ফেচিলিটিও আছে আৰু এখন ৰেষ্টুৰেণ্ট কাম বাৰো আছিল। গৈ পায়ে চাহ একাপ খাবলৈ লোৱা হ'ল। এয়া আপোনালোকে দেখিব পাইছে মই দেখুৱাই কণী ভাঙি আছোঁ। চাহৰ লগত এয়া কণী আৰু মুড়ি লাডু খাইছোঁ। এইফালে মাংস বনাবলৈ চব যোগাৰ হৈ গ'ল। এয়া মাংস পাতিয়েই দিয়া হ'ল। বাহিৰতো খানা বনাবলৈ 100 টকাৰ খৰি কিনি অনা হ'ল। আৰু এইফালে আমাৰ ডাঙৰ নবৌৱে মাছ ভাজিবলৈ ধৰিছে। While I enjoy a bottle of Sprite. এয়া খাচীটো ভাল দিছিলে যে সিজিয়ে গ'ল। আমাৰ পিকনিক স্পটত মানুহৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে জিপ লাইনৰো সুবিধা আছিল। অলপমান চাইট ছিইং কৰিবলৈ ডাঙৰ দাদা আৰু ভতিজাকেইটাৰ লগত ওলাই গ'লোঁ। আগতে এনেকুৱা পানী দেখিলে হাতত পাথৰ এটা লৈ 3 জাপ মৰোৱাওঁ আৰু ভেকুলী ভেকুলী বুলি চিঞৰোঁ। এতিয়া ভেকুলী নালাগে, লালুকি পোৱালি এটাও নহ'ল। ইয়াৰ কুকুৰবোৰো বৰ ধুনীয়া। তাৰ পাছত খাই বৈ আজৰি হ'লোঁ। প্ৰায় 5টামান বজাত তাৰ পৰা ওলাই আহিলোঁ। তাৰ পাছত আকৌ ভতিজাকেইটাই ওচৰৰে পাৰ্কখনলৈ যাওঁ বুলি ক'লে। ভতিজাৰ লগতে মাকেও এনজয় কৰাত লাগিলে। তাৰ পৰা ওলাই আহি চিমেণ্ট চাপৰিত চাহ-তাহ খাই বগীবিলত প্ৰায় 8:30মান বজাত পালোঁ। পাছিঘাটৰ চিনেৰীটো কিন্তু সদায় মনত ৰৈ যাব। ছাবস্ক্ৰাইব কৰিব BB ব্লগছ। টাটা বাই বাই।